কথা দি কথা ৰাখিলে পশ্চিম গোৱালপাৰা বিজেপি বিধায়ক পবিত্ৰ ৰাভাই দলঙৰ অভাৱত দীৰ্ঘদিনীয়া যন্ত্ৰণাৰে যাতায়াত কৰা ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সকাহ প্ৰদান কৰিলে নাও প্ৰতিশ্ৰুতি দুদিন পাছতে মেঘালয় সীমান্তৰ গোৱালপাৰাৰ টেকেলিপাৰাৰ জিনাৰী নৈ পাৰ হ'বলৈ যোগান ধৰা হ'ল নৌকাৰ উল্লেখযোগ্য যে পূৰ্বে কংগ্ৰেছৰ দখলত থকা অঞ্চলটোত দলঙৰ অভাৱত এবুকু নৈৰ পানী ভাঙি বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছিল এবাৰ সময় সলনি হ'ল কংগ্ৰেছৰ সলনি বিজেপি হ'ল নিউজ 18ত এই বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলটোত উপস্থিত হলহি বিধায়কগৰাকী প্ৰতিশ্ৰুতি দিছিল দলং এখন দিব নিৰ্মাণ হ'ব পথ দলং সম্পূৰ্ণ নোহোৱালৈকে নৈ পাৰ হ'বলৈ নৌকা দিয়াৰ কথাও কৈছিল পবিত্ৰ ৰাভাই এতিয়াৰ পৰা আৰু তিতিবুৰী বিদ্যালয়লৈ যাব নালাগে ছাত্ৰ-ছাত্ৰীসকল বিধায়কগৰাকীৰ তৎপৰতা আৰু সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰাইজ আজি আনন্দিত লগতে আশীৰ্বাদ প্ৰদান কৰে বিধায়ক পবিত্ৰ ৰাভাক আমাক দলং লাগে কি কবা মামাক দলং লাগিবই মামা আমাক দলং লাগিবই আমাক দলং নিলে অসুবিধা হয় ভিজি যাব লাগে আৰু দলং দিলে অলপ অসুবিধাটো কম হৈ যাব এদি যাবলৈ লাগিব ভয় লাগে তোমালোকৰ আমাক দলং লাগে কি কবা মামাক দলং লাগিবই মামা আমাক দলং লাগিবই আমাক দলং নিলে অসুবিধা হয় ভিজি যাব লাগে আৰু দলং দিলে অলপ অসুবিধাটো কম হৈ যাব এদি যাবলৈ লাগিব ভয় লাগে তোমালোকৰ প্ৰতীক্ষাৰ অন্ত পৰিল টেকেলিপাৰা অঞ্চললৈ আহিলে নাও আৰু বিধায়ক পবিত্ৰ ৰাভাই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দুদিন পূৰ্বে সেই প্ৰতিশ্ৰুতি পালন কৰিলে বিধায়কগৰাকীয়ে আৰু আজি নাও আহি পৰাত দেখিবলৈ পাইছে কণ ছাত্ৰ-ছাত্ৰীসকলে নাও দেখি আচলতে নাওৰ পিছে দৌৰিছে কিমান আনন্দ পাইছে কিমান ফূৰ্তি পাইছে এইসকল ছাত্ৰ-ছাত্ৰীৰ বাহিৰে সেয়া কোনেও কিন্তু আচলতে উপলব্ধি কৰিব নোৱাৰিব কাৰণ এই যি তেখেতসকলৰ যি সাজপাৰ যি ইউনিফৰ্ম এই ইউনিফৰ্মবিলাক তেখেতসকলে সলনি কৰি স্কুললৈ আহিব লাগে কাপোৰবিলাক খুলি আহিব লাগে কিন্তু এই নাওখন যিহেতু ইয়াতে আহি পাইছে নাও আহি পোৱাৰ পিছত আমি যি পৰিৱেশ দেখিছিলোঁ নাওৰ পিছে এই ছাত্ৰ-ছাত্ৰীসকল দৌৰি আহিছে তেখেতৰ পৰা মই ভাষ্য ল'বৰ কাৰণে চেষ্টা কৰিম কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ধনু ৰাভা আজি নাওখন দেখি পেলাই পিছে দৌৰি অহা দেখিছোঁ তোমালোকক ফূৰ্তিকত আহিছোঁ ফূৰ্তি লাগিছে পবিত্ৰ ছাৰে আমাক নাও দিছে স্কুললৈ আহিবলৈ আমাক আশীৰ্বাদ দিম পবিত্ৰ ছাৰে আমাক এক সপ্তাহ পাছত দিম কৈছিল 3 দিনৰ মুহূৰ্ততে দিল ভাল লাগিছে এতিয়াৰ পৰাতো ড্ৰেছ খুলি কাৰণে স্কুল যাব নালাগে আৰু নাট আহা কৰিব পাৰিবা হয় আৰু তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী আজিত ৰাভা নাওখন পাই কেনেকুৱা লাগিছে নাওখন পাই না বহুত সুখী লাগিছে আমাক ভাল লাগিছে এতিয়াৰ পৰাতো এতিয়া আৰু ড্ৰেছবিলাক খুলিব নালাগে আৰু ভিজিবও নালাগে ন কি ক'বা পবিত্ৰ ছাৰ আপুনি আমাৰ নাৱৰ ব্যৱস্থা কৰি কিনে আপোনাক বহুত ধন্যবাদ জনাম আপুনি আমাৰ দলঙৰ ব্যৱস্থা আৰু ৰাস্তাৰ ব্যৱস্থা এতিয়া কৰক এতিয়া আপুনিতো নাও দিলেহে এতিয়া আপোনাক বহুত ধন্যবাদ জনাম আজি ভাল লাগিছে নাওখন দেখি যে নাওৰ পিছে দৌৰি আহিছা ফূৰ্তিতে ফূৰ্তি লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভালে লাগিছে চবৰে ভাল লাগিছে না এয়া আচলতে এই যে মই ইতিমধ্যে উল্লেখ কৰিলোঁ যে এই যে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট আচলতে আনন্দত আত্মহাৰা হৈ পৰিছে আৰু এনেধৰণে নাওখন এতিয়া নৈত লৈ যাব মোৰ সহযোগীয়ে এই দৃশ্য দেখুৱাব নাওখনৰ যি আহি পালে যিহেতু আৰু এই যে ছাত্ৰ-ছাত্ৰীসকলৰ আনন্দৰ যি এতিয়া সীমা নোহোৱা হৈছে আচলতে আনন্দত আত্মহাৰা হৈ পৰিছে এই ছাত্ৰ-ছাত্ৰীসকল আৰু এই নাওখন এতিয়া নৈত চলিব জিনাৰী নৈত চলিব আৰু তাৰপিছতে এই যি দুৰ্দশা সেয়া কমিব আৰু সাময়িকভাৱে নাওখন চলিব কিন্তু ইয়াৰ পিছতো দলং ইয়াতে প্ৰদান কৰিব আৰু এই মুহূৰ্তত নাওখন টেকেলিপাৰা অঞ্চলত আহি উপস্থিত হৈছে